এই অঞ্চলত গাহৰি নাকাটিবি এনেধৰণৰ আচলতে ভাবুকি দিয়া পৰিলক্ষিত হ'ল যোৱাকালি। আৰু সেই উদ্দেশ্যে তেওঁ এখন হালুৱাটিং থানাত এখন এজাহাৰ দাখিল কৰিলে। আৰু আমি আচলতে টাইম ছাত্ৰ সন্থাৰ পৰা এটা দাবী জনাইছো। আমি তেওঁলোকক আচলতে হুংকাৰ প্ৰদান কৰিছো যে হালুৱাটিং আমগুৰিয়ে আচলতে আমি যথেষ্ট আমি গোটেই সাম্প্ৰদায়িক আমি কোনো ধৰণৰ ইয়াত বাতাবৰণ সৃষ্টি হ'বলৈ দিয়া নাই। ইয়াত আমি গৰুক আচলতে তেওঁলোকক কিছুমান তেওঁলোকৰ নিষিদ্ধ সামগ্ৰী কাটে, কিন্তু কোনোদিনে কেতিয়াও কোনো আচলতে বাধা দিয়া নাই। কিন্তু গাহৰি কটাৰ ক্ষেত্ৰত তেওঁলোকে যি ধৰণে আচলতে বাধা ইয়াত প্ৰদান কৰিলে, সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশ তেওঁলোকে সূচনা কৰিবলৈ আচলতে ইয়াত এটা যি জুই জ্বলাইছে, আমি সেয়াত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু অনাগত সময়ত যাতে এনেধৰণৰ কোনো ধৰণৰ পৰিৱেশ যাতে ইয়াত উত্থান নহয়, সেয়া আমি টাইম ছাত্ৰ সন্থাই দাবী জনাইছো। গাঁৱত আচলতে আজি 3 দিনমানৰ আগত এজন আমাৰ আহোম সম্প্ৰদায়ৰ খিলঞ্জীয়া যুৱকে গাহৰি কাটিছিলে, কিন্তু অতি পৰিতাপৰ মুছলমান ব্যক্তিয়ে তেওঁক গৈ ধমকি দিছেগৈ। আৰু তাৰ আচলতে মূল তাৰ বিষয়ত জড়িত আছে তেওঁলোকৰ এই যিজন মানুহে গাহৰি কাটিছিলে তেওঁৰ মাটি অবৈধভাৱে দখল কৰি থকা এটা মিয়া। আৰু সেই মিয়াটোৰ পৌচানতে পৰি আচলতে সেই তাৰ থলুৱা যিজন মুছলমান সম্প্ৰদায়ৰ যুৱকে তেওঁক গাহৰি কটাক লৈ ইয়াত এই মুছলমান গাঁৱৰ মাজত গৰীয়া গাঁৱৰ মাজত গাহৰি কটা নচলিব বুলি আচলতে যিসমূহ বক্তব্য তেওঁলোকে দিছিলে, তেওঁ ধমকি দিছে, তাক আমি বীৰ চিন্তাত তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু অতি শীঘ্ৰে আমি হালুৱাটিং থানা প্ৰশাসনক, আমি হালুৱাটিং থানাৰ লগতে আমি প্ৰশাসনক অতি সোনকালে আমি দাবী জনাইছো যেন এনেকুৱা ধৰণৰ ঘটনা যাতে ভৱিষ্যতে নঘটে তাৰ প্ৰতি তেওঁলোকে সম্পূৰ্ণ চকু দিয়ক। আৰু লগতে আমি এই ধৰণৰ যিসমূহ আচলতে সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাবৰ বাবে আচলতে তেওঁলোকে চেষ্টা কৰিছে, তেওঁলোকক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু এনেকুৱা ধৰণৰ যি ভৱিষ্যতে কাম কৰে তেওঁলোকক কিন্তু আমি গ্ৰেপ্তাৰ কৰিবৰ বাবে আমি বিৰাচিন্নাই দাবী জনাইছো। হয়, যুৱকজনৰ ওপৰত আচলতে যিজন ব্যক্তিক আচলতে ধমকি দিছিলে, হেমন্ত দুৱৰা নামৰ ব্যক্তিজনে তেওঁ আচলতে এজাহাৰ দিছিলে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি হালুৱাটিং থানালৈ তেওঁক মাতি অনা হ'ল। আৰু শেষত তেওঁক ক্ষমা খুজি আচলতে বিবাদৰ মীমাংসা কৰিছে। আৰু আমি আচলতে বিলাচিন্নাকে আদি কৰি আমগুৰি কেইবাটাও দল সংগঠনে আমি প্ৰথম যাতে ইয়াত যাতে এটা বহল ভিত্তিত যাতে সাম্প্ৰদায়িক বিষয়বস্তুৰ দৰে যাতে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি ইমানতে এই বিষয়টো সমাপ্ত হওক বুলি ভাবিছো। আৰু লগতে তেওঁক আমি ক্ষমা খুজিবৰ বাবে আমি দাবী জনাইছো।